ডক্টৰ পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়ায়ো এই কথাটো কৈছে যে সামগ্ৰিকভাৱে আমাৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন ঘটিছে। আৰু যদি আমি কিছু বহল অৰ্থত চাওঁ, আমাৰ আচলতে গোটেই সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক ক্ষেত্ৰখনতেই পৰিৱৰ্তনৰ সূচনা হৈছে। পৰিৱৰ্তন এটা আৱশ্যম্ভাৱী প্ৰক্ৰিয়া, পৰিৱৰ্তন হ'বই, এয়া অৱধাৰিত। সময়ৰ পৰিৱৰ্তন, যুগৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ এই সামাজিক পৰিৱৰ্তন হ'ব, ৰাজনৈতিক পৰিৱৰ্তন হ'ব, অৰ্থনৈতিক পৰিৱৰ্তন হ'ব, সাংস্কৃতিক পৰিৱৰ্তন হ'ব, শৈক্ষিক, বৌদ্ধিক সকলো ক্ষেত্ৰতে পৰিৱৰ্তন হ'ব। নিজৰ কথা অলপমান আঁতৰাই থৈ মই, মোৰ, মোক এই চিন্তাৰ পৰা অলপ আঁতৰি আহি মোৰ এই চিন্তা পৰিহাৰ কৰি মোক এই কথাৰ অলপমান আঁতৰাই থৈ আমাক বোলা বস্তুটোত আমি যাত্ৰা আৰম্ভ কৰোঁ, আমাৰ বোলা কথাটোলৈ যাত্ৰা কৰোঁ। আমাক আৰু আমাৰ দেশৰ, আমাৰ জাতিৰ, আমাৰ সমাজৰ কথা ভবাৰ কথা আমি যত্ন কৰা হওক, সকলোৱে ভাবোঁ। সেই ভাৱনাৰ সৈতে আমি উদ্বুদ্ধ হওক। ছাত্ৰ ছাত্ৰীসকলক আমি আহ্বান জনাম, নিজক পূৰণ কৰি পাৰ্শ্বৱৰ্তীসকলক পূৰণ কৰিবৰ কাৰণে তোমাৰো একোখন হাত আছে, তোমাৰো একোখন হৃদয় আছে, যি হৃদয়ৰ সকলোকে আঁকোৱালি লোৱাৰ সামৰ্থ্য তোমাৰ আছে, মানুহ মাত্ৰৰে আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল একত্ৰিত চিন্তাৰ সৈতে, এই একত্ৰিত চিন্তাৰ সৈতে, এই সংহতি চিন্তাৰ সৈতে, সংগত চিন্তাৰ সৈতে আমি আগবাঢ়ি যাওঁ। এইভাৱে তোমালোক আগবাঢ়ি যোৱা। এই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনিৰ বৰ্ষজোৰা হীৰক জয়ন্তী উদযাপনৰ প্ৰাৰম্ভিক অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা মুকলি সভাৰ সন্মানীয় সভাপতি তথা এইখনি মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত বিপিন দত্ত ডাঙৰীয়া, আজিৰ সভাখনিৰ উদ্বোধক তথা মুখ্য অতিথি শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ সন্মানীয় আচাৰ্য ডক্টৰ পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়া, মঞ্চত উপবিষ্ট আজিৰ অনুষ্ঠানৰ সন্মানীয় অতিথি বিশিষ্ট পণ্ডিত তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ, আমাৰ বৈকুণ্ঠস্থিত পিতৃ অধ্যাপক শৰৎ মহন্তৰ কলেজীয়া বন্ধু, আমি তাৱৈদেউ বুলি সম্বোধন কৰোঁ, শ্ৰদ্ধাৰ শ্ৰীযুত ৰজনীকান্ত দত্ত ডাঙৰীয়া, এই মহাবিদ্যালয়খনিৰ সন্মানীয় অধ্যক্ষ আমাৰ অগ্ৰজ প্ৰতিম ভাতৃ ডক্টৰ বিৰিঞ্চি বৰা ডাঙৰীয়া, মহাবিদ্যালয়খনৰ শ্ৰদ্ধাৰ অধ্যাপক অধ্যাপিকাবৃন্দ, সন্মানীয় কৰ্মচাৰীসকল, প্ৰাক্তন ছাত্ৰসকল, প্ৰাক্তন অধ্যাপক কৰ্মচাৰীবৃন্দ, আমাৰ অতিকৈ মৰমৰ ছাত্ৰসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা এই মহাবিদ্যালয়খনিৰ সন্মানীয় শুভাকাংক্ষীসকল, বিশেষত হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ এই বৃহত্তৰ পৰিয়ালটিৰ সৈতে পৰোক্ষ অথবা প্ৰত্যক্ষভাৱে জড়িত হৈ থকা প্ৰতিগৰাকী সদাশয় ব্যক্তিৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু আজি এই মহাবিদ্যালয়খনিৰ 59 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগতে বৰ্ষজোৰা হীৰক জয়ন্তী উদযাপনৰ প্ৰাৰম্ভিক উৎসৱ উদযাপনৰ এই গৌৰৱময় ক্ষণত যিসকল বৰেণ্য ব্যক্তিৰ আশাসুধীয়া প্ৰচেষ্টাত, তেওঁলোকৰ অশেষ শ্ৰম আৰু পৰিশ্ৰমত এই মহাবিদ্যালয়খনে জন্ম লাভ কৰিলে আৰু গৌৰৱ উজ্জ্বল 58টা বৰ্ষ অতিক্ৰম কৰি মহাবিদ্যালয়খন আজিৰ অৱস্থাত উপনীত হৈছেহি, সেইসকল বৰেণ্য ব্যক্তিৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আপোনাসৱৰ প্ৰতি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যে এই অনুষ্ঠানটিয়ে, এই শিক্ষানুষ্ঠানটিয়ে শিৱসাগৰৰ এখনি প্ৰান্তীয় অঞ্চলত অৱস্থিত হৈও সুদীৰ্ঘ 58টা বৰ্ষ ধৰি এই বৃহত্তৰ অঞ্চলটিত উচ্চ শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ সম্প্ৰসাৰণৰ লগতে
উঠি অহা প্ৰজন্মক শিক্ষিত কৰি তুলি অহাৰ কাৰণে নিৰৱচ্ছিন্নভাৱে অহোপুৰুষাৰ্থ কৰি আছে, নিৰন্তৰ প্ৰয়াস কৰি আছে আৰু নিৰৱধি অৱদান আগবঢ়াই থৈ আহিছে। সেই অৰ্থে এই মহাবিদ্যালয়খনিৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত প্ৰতিগৰাকী ব্যক্তি আমাৰ সন্মানৰ পাত্ৰ, ধন্যবাদৰ পাত্ৰ, কৃতজ্ঞতাৰ পাত্ৰ। এই মহাবিদ্যালয়খনে যেনেদৰে বিগত 58টা বৰ্ষত দুপে উন্নতি কৰিলে, উত্তৰণৰ জখলাত বগুৱাবাই আহি আজিৰ অৱস্থাত উপনীত হৈছেহি, তাৰ বাবে তেখেতসকল অভিনন্দনৰ পাত্ৰ। আৰু একেটা সময়তে অনাগত দিনবিলাকৰ বাবে তেওঁলোকৰ প্ৰতি অফুৰন্ত শুভকামনা যাচিছো, যাতে এই মহাবিদ্যালয়খনে অনাগত দিনবিলাকতো এই মহাবিদ্যালয়খনৰ অগ্ৰগামী যাত্ৰা অব্যাহত ৰাখি, উত্তৰণমুখী যাত্ৰা অব্যাহত ৰাখি শিক্ষাৰ প্ৰসাৰ, শিক্ষা দান আৰু এই অঞ্চলটোৰ নহয় এক বৃহত্তৰ অঞ্চলৰ নতুন প্ৰজন্মক শিক্ষিত কৰি তোলাৰ ক্ষেত্ৰত আৰু অধিক প্ৰয়াস আৰু প্ৰচেষ্টাৰে অসমীয়া সমাজখনলৈ, অসমৰ শৈক্ষিক বৌদ্ধিক ক্ষেত্ৰখনলৈ আৰু অধিক অৱদান আগবঢ়াবলৈ সক্ষম হ'ব। আমাৰ আশা, আমাৰ প্ৰাৰ্থনা এয়াই। আজি আমাক নিৰ্দিষ্ট বক্তা হিচাপে আপোনাসৱে আমন্ত্ৰণ কৰি আনিছে। মই যেতিয়াই নিৰ্দিষ্ট বক্তা হিচাপে মোক নিমন্ত্ৰণ কৰি মোৰ জ্যেষ্ঠ ভাতৃপ্ৰতিম ডক্টৰ বীৰেন বৰা ডাঙৰীয়াই যোগাযোগ কৰিলে, মই সুধিলোঁ যে বীৰেন দা, কেনেকুৱা বিষয়ত বক্তৃতা দিব লাগিব? তুমি সামগ্ৰিকভাৱে শিক্ষাৰ বিষয়ত কিছু কথা ক'বা। আজি বতৰৰ প্ৰতিকূলতা, কিন্তু যদি আমি ইয়াক অলপ ইতিবাচক দৃষ্টিভংগীৰে চাওঁ, আচলতে প্ৰকৃতিয়ে, ভগৱন্তই এই প্ৰকৃতিৰ পৰিৱৰ্তনেৰে নিতাই পুখুৰীৰ হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ক এক আশীৰ্বাদ দিছে। গতিকে আপোনাসৱে যি এক নামেৰে এই 59 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে, বৰ্ষজোৰা হীৰক জয়ন্তী বৰ্ষৰ প্ৰাৰম্ভিক কাৰ্যসূচী আৰম্ভ কৰিছে, ইয়াত এয়া বতৰৰ প্ৰতিকূলতা বুলি আমি নেতিবাচক চিন্তাৰ পৰিৱৰ্তে ইয়াক আমাক প্ৰকৃতিয়ে, ভগৱন্তই আমাক আশীৰ্বাদ দিছে বুলি যদি আমি গ্ৰহণ কৰোঁ, তেতিয়াহ'লে আমি এক ইতিবাচক চিন্তাৰে নিশ্চয়কৈ আগবাঢ়িব পাৰিম। আৰু মই যেতিয়া বক্তৃতাৰ কথাটো ভাবিলোঁ, তেতিয়া চিন্তা কৰিলোঁ এখন উচ্চ শিক্ষা অনুষ্ঠানত মই কথা ক'ব লাগিব। আৰু ইয়াত আহি মই চিঠিত পাইছিলোঁৱেই যে দুজন আমাৰ গভীৰ জ্ঞানপুষ্ট, অধ্যয়নপুষ্ট ব্যক্তি ডক্টৰ পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়া, আমাৰ তাৱৈদেউ শ্ৰীযুত ৰজনীকান্ত দত্ত ডাঙৰীয়া ইয়াত উপস্থিত থাকিব। সেই দুজন বৰেণ্য ব্যক্তিৰ সন্মুখত আমাৰ বক্তৃতা দিয়াৰ ধৃষ্টতাও নাই আৰু তেখেতসকলৰ দৰে আমাৰ জ্ঞানৰ পৰিধিও নাই। কিন্তু তথাপিও ন্যস্ত দায়িত্ব পালন কৰি দুই এটা মোৰ অভিজ্ঞতালব্ধ কথাৰে আপোনাসৱৰ সৈতে মোৰ খালি ব্যক্তিগত কিছু ভাৱৰ আদান প্ৰদানৰ প্ৰয়াস কৰিব বিচাৰিছোঁ। এটা কথা, আচলতে উদ্বোধনী ভাষণত ডক্টৰ পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়াই সামগ্ৰিকভাৱে শিক্ষা ব্যৱস্থাৰ প্ৰায় সকলোখিনি কথাই সামৰি লৈছে বুলি ক'লেও হয়তো বহাই কোৱা নহ'ব। তাৰপিছত আচলতে বিশেষ যে বক্তৃতা দিবৰ কাৰণে কিবা কথা আছে মোৰ মনে নধৰে, তথাপিও মোৰ কিছু ব্যক্তিগত অনুভৱ মই আপোনাসৱৰ সৈতে আদান প্ৰদান কৰাৰ কিঞ্চিত প্ৰয়াস কৰাৰ মাত্ৰ ধৃষ্টতাহে এয়া কৰিছোঁ। যে এখন শিক্ষানুষ্ঠান জন্ম দিব পাৰি, কিন্তু সেই শিক্ষানুষ্ঠানখনি লালন পালন প্ৰতিপালন কৰি সেই শিক্ষানুষ্ঠানখনিক উত্তৰণমুখী যাত্ৰাত লৈ যোৱাটো কিন্তু কম কথা নহয়। আজি তাত আমাৰ যথেষ্ট প্ৰতিকূলতা থাকে, সমালোচনা থাকে, তাৰ মাজত কিন্তু যিসকলে এই শিক্ষানুষ্ঠানখনৰ প্ৰতি অহৰহ অৱদান আগবঢ়াই থৈ গ'ল, অহৰহ পৰিশ্ৰম কৰি থৈ গ'ল, অশেষ কষ্ট কৰি থৈ গ'ল, সেইসকল সঁচাকৈ ধন্যবাদৰ পাত্ৰ, কৃতজ্ঞতাৰ পাত্ৰ। আজি আমাৰ শিক্ষাৰ সন্মুখত আজি আমাৰ এক প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। মই তাৰ আগতে আৰু এটা কথা ক'ব লাগিব যে পৰিৱৰ্তনৰ কথা কৈছে, আজি যুগৰ পৰিৱৰ্তনৰ কথা কৈছে, সময়ৰ পৰিৱৰ্তনৰ কথা কোৱা হৈছে। ডক্টৰ পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়াইও এই কথাটো কৈছে যে সামগ্ৰিকভাৱে আমাৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন ঘটিছে। আৰু যদি আমি কিছু বহল অৰ্থত চাওঁ, আমাৰ আচলতে গোটেই সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক ক্ষেত্ৰখনতেই পৰিৱৰ্তনৰ সূচনা হৈছে। পৰিৱৰ্তন এটা আৱশ্যম্ভাৱী প্ৰক্ৰিয়া, পৰিৱৰ্তন হ'বই, এয়া অৱধাৰিত।
সময়ৰ পৰিৱৰ্তন, যুগৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ এই সামাজিক পৰিৱৰ্তন হ'ব, ৰাজনৈতিক পৰিৱৰ্তন হ'ব, অৰ্থনৈতিক পৰিৱৰ্তন হ'ব, সাংস্কৃতিক পৰিৱৰ্তন হ'ব, শৈক্ষিক বৌদ্ধিক সকলো ক্ষেত্ৰতে পৰিৱৰ্তন হ'ব। কিন্তু আমাৰ কথাটো হ'ল যে আমি এই পৰিৱৰ্তনৰ আলিদুমুজাত থিয় হৈ আমি এটা বিশ্লেষণ কৰিব লাগিব যে এই পৰিৱৰ্তন আমি কিমান দূৰলৈকে গ্ৰহণ কৰিম, আৰু যি পৰিৱৰ্তন গ্ৰহণ কৰিম সেই পৰিৱৰ্তন সদায় হ'ব লাগিব সংস্কাৰমুখী, প্ৰগতিবাদী, উদাৰতাবাদী, সমাজমুখী পৰিৱৰ্তন হ'বই লাগিব। পৰিৱৰ্তনৰ দোহাই দি আমি নেতিবাচক পৰিৱৰ্তন কেতিয়াও আঁকোৱালি ল'ব নোৱাৰোঁ। আৰু কেতিয়াবা কেতিয়াবা আপোনালোকে মন কৰিব, তেখেতে বিশ্বায়নৰ কথাও কৈছে। বিশ্বায়নে, তথ্য প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নে আমাক ক'ৰবাত বস্তুমুখী কৰি তুলিছে, বস্তুবাদী কৰি তুলিছে, যি কাৰণে আমি সেই বিষয় বাসনাত বেছিকৈ মজিবলৈ লৈছোঁ, ইলিউজন, আমি মায়াৰ মাজত আবদ্ধ হৈছোঁ। আজি শিক্ষাৰ সৈতে আধ্যাত্মিকতাৰ এক সংমিশ্ৰণৰ কথা কোৱা হৈছে, শিক্ষাৰ সৈতে নৈতিকতা, মূল্যবোধ, মানৱিক প্ৰমূল্যবোধৰ এক সমন্বয় সাধনৰ কথা কোৱা হৈছে। সঁচাকৈ আমাক লাগিব। আমি আজি আনুষ্ঠানিক শিক্ষাৰ পিছত এনেকৈ দৌৰিছোঁ, আজি আমি নম্বৰ সৰ্বোচ্চ শিক্ষাৰ এনেদৰে আমি দাস হৈ পৰিছোঁ, যিটো কাৰণে আমাক কেৱল নম্বৰ লাগে, আমাক কেৱল আনুষ্ঠানিক ডিগ্ৰী লাগে। আমি ক'ৰবাত আমি শিপাৰ পৰা বিচ্ছিন্ন হৈ গৈছোঁ, মানৱীয়তাৰ পৰা বিচ্ছিন্ন হৈ গৈছোঁ, মানৱিক প্ৰমূল্যবোধৰ পৰা বিচ্ছিন্ন হৈ গৈছোঁ, নৈতিকতা আৰু সততাৰ পৰা বিচ্ছিন্ন হৈ গৈছোঁ। আৰু সেইকাৰণে আমাক আধ্যাত্মিকতাৰ প্ৰয়োজন হৈছে, আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজন হৈছে। তেওঁ খুব উচিত কথা কৈছে। আৰু মই এই শিক্ষা ব্যৱস্থাৰ এজন প্ৰত্যক্ষ অংশীদাৰ হিচাপে, যিহেতু মই এক দীঘলীয়া সময় ছাত্ৰ হিচাপে থাকিলোঁ, প্ৰায় 20টা বছৰ মই অধ্যাপনা কৰিলোঁ, আৰু প্ৰায় 5টা বছৰো অধিক কাল মই এখন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি আছোঁ। গতিকে এই এক দীঘলীয়া সময় অসমৰ কওক, দেশৰ কওক, সামগ্ৰিকভাৱে শিক্ষা ব্যৱস্থাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত এজন ব্যক্তি হিচাপে বা এই শিক্ষা ব্যৱস্থাটোৰ এজন সক্ৰিয় অংশীদাৰ হিচাপে মই এটা কথা মৰ্মে উপলব্ধি কৰোঁ যে আমাৰ যিটো এক ব্যাপক এই বিশ্বায়নেই কওক, সময়ৰ পৰিৱৰ্তনেই কওক, যুগৰ পৰিৱৰ্তনেই কওক, তাৰ সমান্তৰালভাৱে আমাৰ অৰ্থনৈতিক ক্ষেত্ৰখনত ব্যাপক পৰিৱৰ্তনৰ সূচনা হৈছে। এই বিশ্বায়ন, এই তথ্য প্ৰযুক্তিৰ উন্নয়ন, আমাৰ এই নগৰমুখী উদ্যোগীকৰণ বা আমাৰ যিটো নগৰীকৰণৰ এটা ব্যাপক প্ৰক্ৰিয়া চলিছে, আমাৰ অৰ্থনৈতিক ক্ষেত্ৰখনত ব্যাপক পৰিৱৰ্তনৰ সূচনা হৈছে। আৰু এই অৰ্থনৈতিক ক্ষেত্ৰৰ পৰিৱৰ্তনৰ সূচনা হোৱাৰ লগে লগে আমাৰ জীৱন ধাৰণ শৈলীৰ পৰিৱৰ্তন হৈছে। জীৱিকা আৰু জীৱন ধাৰণ শৈলীৰ পৰিৱৰ্তন হোৱাৰ লগে লগে অৱধাৰিতভাৱে আমাৰ সামাজিক ক্ষেত্ৰখনত, সাংস্কৃতিক ক্ষেত্ৰখনত, শৈক্ষিক ক্ষেত্ৰখনত, বৌদ্ধিক ক্ষেত্ৰখনত অভাৱনীয় পৰিৱৰ্তনৰ সূচনা হৈছে। আৰু কেতিয়াবা আমি যিসকল অগ্ৰজ, যিসকল আমাৰ অভিভাৱক স্বৰূপ, আমি মাজে মাজে বা শিক্ষক সমাজে আমি মাজে মাজে অনুভৱ কৰোঁ, আক্ষেপ কৰোঁ, এই পৰিৱৰ্তনে আমাৰ নতুন প্ৰজন্মক ক'ৰবাত বিপথে পৰিচালিত কৰিছে নেকি, ক'ৰবাত আমাৰ নতুন প্ৰজন্ম তথ্যচ্যুত হৈছে নেকি। আৰু আমি মাজে মাজে অনুভৱ কৰোঁ যে আমাৰ শিক্ষা, আজি আনুষ্ঠানিক শিক্ষা বৃদ্ধি পাইছে, ডিগ্ৰী বৃদ্ধি পাইছে, শিক্ষিতৰ হাৰ বৃদ্ধি পাইছে, সাক্ষৰতাৰ হাৰ বৃদ্ধি পাইছে, কিন্তু ক'ৰবাত যেন এতিয়াও আমাৰ শিক্ষা হৈছে জ্ঞান হোৱা নাই, শিক্ষা হৈছে প্ৰজ্ঞা হোৱা নাই। আমি শিক্ষিত হৈছোঁ, আমি জ্ঞানী হোৱা নাই, আমি শিক্ষিত হৈছোঁ, আমি প্ৰাজ্ঞ হোৱা নাই। আৰু সেইকাৰণে আমাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়াই যিটো আক্ষেপ কৰিছে, সেই আক্ষেপ আমি প্ৰতিজন অভিভাৱক, প্ৰতিজন শিক্ষক, প্ৰতিজন জ্যেষ্ঠ বিজ্ঞ অভিজ্ঞ ব্যক্তি আমি কৰোঁ। ক'ৰবাত আমাৰ শিক্ষা ব্যৱস্থাত কেৰুণ ৰৈ গৈছে, ক'ৰবাত আমাৰ শিক্ষা ব্যৱস্থা পৰ্যাপ্ত হোৱা নাই। আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষিত কৰি তোলাৰ সমান্তৰালভাৱে আমি জ্ঞানী আৰু প্ৰাজ্ঞ কৰি তুলিছোঁ। মই যিটো কথা কৈছোঁ যে আমাৰ অৰ্থনৈতিক পৰিৱৰ্তনে আমাক খুব অভাৱনীয়ভাৱে, খুব বেয়াকৈ কোবাই গৈছে, আৰু সেই অৰ্থনৈতিক পৰিৱৰ্তনে আমাৰ সামাজিক পৰিৱৰ্তনৰ সূচনা হৈছে। প্ৰথমতে সামাজিক পৰিৱৰ্তন হোৱা নাই, প্ৰথমতে সাংস্কৃতিক পৰিৱৰ্তন হোৱা নাই, প্ৰথমতে অৰ্থনৈতিক পৰিৱৰ্তন হৈছে। আৰু এই অৰ্থনৈতিক পৰিৱৰ্তনৰ ফলত আমাৰ যি জীৱিকা আৰু জীৱন ধাৰণ শৈলীৰ আমাৰ পৰিৱৰ্তন ঘটিছে, সেই জীৱিকা আৰু জীৱন ধাৰণৰ পৰিৱৰ্তন শৈলীয়ে আমাৰ সামাজিক ক্ষেত্ৰখনত পৰিৱৰ্তনৰ সূচনা কৰিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে আমাৰ দৃষ্টিভংগী আৰু মানসিকতাত পৰিৱৰ্তনৰ
সূচনা কৰিছে। গতিকে এই পৰিৱৰ্তন যি নেতিবাচক পৰিৱৰ্তনে আমাক ধুৱাই গৈছে, নেতিবাচক পৰিৱৰ্তনে আমাক কোবাই গৈছে, আমাৰ শিক্ষা ব্যৱস্থাৰে আমি সেই পৰিৱৰ্তনৰ সংস্কাৰ সাধন কৰিব লাগিব। সেই পৰিৱৰ্তনক আমি ইতিবাচক ক্ষেত্ৰখনলৈকে পৰ্যবসিত কৰাৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰিব লাগিব। মই ইয়াৰ কাৰণে কিন্তু ছাত্ৰ ছাত্ৰী হওক, আমাৰ সন্তানসকল হওক, তেওঁলোকতকৈ কিন্তু বেছিকৈ দায়িত্ব আছে আমাৰ পিতৃ মাতৃ অভিভাৱক, বিজ্ঞ অভিজ্ঞ জ্যেষ্ঠজনৰ আৰু আমাৰ শিক্ষক সমাজৰ। আজি আমাৰ বীৰেণ মোক কৈছিলে যে তুমি অলপ NEP-ৰ ওপৰত ক'বা, নেশ্যনেল এডুকেশ্যন পলিচি 2020, ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 সন্দৰ্ভত ক'বা। মই আজি খুব একাডেমিক কথা বা খুব বিদ্যায়তনিক কথা ক'বলৈ মই বিচৰা নাই। ইয়াত আমাৰ শিক্ষক ছাত্ৰৰ লগতে মই অভিভাৱক সমাজ দেখিছোঁ, শুভাকাংক্ষীসকলক দেখিছোঁ, স্থানীয় ৰাইজক দেখিছোঁ। গতিকে আমি সামগ্ৰিকভাৱে শিক্ষা ব্যৱস্থা, সামগ্ৰিকভাৱে আমাৰ পৰিৱৰ্তনে আমাক কলৈ লৈ গৈছে আৰু এই পৰিৱৰ্তন আমি কেনেদৰে নিয়ন্ত্ৰণ কৰি আমাৰ আকাংক্ষিত সমাজখন আমি গঢ় দিব পাৰিম, আমি আকাংক্ষা কৰাৰ ধৰণে আমাৰ নতুন প্ৰজন্মক আমি নিৰ্মাণ কৰিব পাৰিম, সেই বিষয়েহে মই দুই এটা মোৰ ব্যক্তিগত অনুভৱ মই আপোনাসৱৰ সৈতে আদান প্ৰদানৰ প্ৰয়াস কৰিম। মোৰ এটা কথা ডক্টৰ পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়াই যিটো কথা কৈ গৈছে, এই কথাটো মোক সদায় খুন্দিয়াই থাকে আৰু মই বিভিন্ন সভাই সমিতিয়ে কওঁ যে আমাৰ শিক্ষাত ক'ৰবাত আমাৰ মূল্যবোধৰ আমাৰ ক'ৰবাত অভাৱ ঘটিছে, ক'ৰবাত আমাৰ শিক্ষা ব্যৱস্থাত মানৱিক প্ৰমূল্যৰ অভাৱ ঘটিছে, ক'ৰবাত আমাৰ নৈতিকতা, সততা আৰু আধ্যাত্মিকতাৰ অভাৱ ঘটিছে, যি কাৰণে আমি শিক্ষিত হৈছোঁ, আমাৰ মাজত সাক্ষৰতাৰ হাৰ বৃদ্ধি পাইছে, সমান্তৰালভাৱে কিন্তু আমাৰ মাজত মানৱিক প্ৰমূল্যবোধৰ বৃদ্ধি পোৱা নাই, মানৱীয়তাৰ বৃদ্ধি পোৱা নাই। আজিৰ তাৰিখত অসমত শিক্ষিতৰ হাৰ 80ৰ অধিক। কিন্তু আপোনালোকে এটা কথা লক্ষ্য কৰক যে আগৰ সমাজখনত আমাৰ কিমানখন বৃদ্ধাশ্ৰম আছিলে, কিমানখন অনাথ শিশুগৃহ আছিলে বা কিমানখন অনাথ আশ্ৰম আছিলে, আৰু আজিৰ তাৰিখত আমাৰ শিক্ষিতৰ হাৰ, মই অসমৰ কথা কৈ আছোঁ, 84% হোৱাৰ পিছতো আমাৰ জিলাই জিলাই, মহকুমাই মহকুমাই, মৌজাই এতিয়া বৃদ্ধাশ্ৰম প্ৰতিষ্ঠা হৈছে, অনাথ আশ্ৰম প্ৰতিষ্ঠা হৈছে, শিশুগৃহ প্ৰতিষ্ঠা হৈছে। কিয়? আমি যদি ইমান শিক্ষিত হৈছোঁ, কিয় আমি শিপাৰ পৰা বিচ্ছিন্ন হৈ গৈছোঁ? কিয় আমি আমাৰ পিতৃ মাতৃক আমি গুৰুক জ্ঞান কৰিব পৰা নাই, ভগৱান জ্ঞান কৰিব পৰা নাই? কিয় আমি ক'ৰবাত আমি শিপাৰ পৰা বিচ্ছিন্ন হৈ গৈছোঁ, ক'ৰবাত আমি আধ্যাত্মিকতাৰ পৰা বিচ্ছিন্ন হৈ গৈছোঁ, ক'ৰবাত আমি ঈশ্বৰমুখী চিন্তাৰ পৰা বিচ্ছিন্ন হৈ গৈছোঁ। মই এটা কথা মৰ্মে মৰ্মে উপলব্ধি কৰোঁ, যেতিয়াই আধ্যাত্মিকতাৰ কথা কওঁ, আমাৰ সৰ্বসাধাৰণ ৰাইজে আধ্যাত্মিকতাক ধৰ্মৰ সৈতে একাকাৰ কৰিব বিচাৰে। আধ্যাত্মিকতা আৰু ধৰ্ম সম্পূৰ্ণ দুটা পৃথক ধাৰণা। ধৰ্ম আৰু আধ্যাত্মিকতা কেতিয়াও একে নহয়। আধ্যাত্মিকতা হৈছে আমি নিজক সংস্কাৰ সাধন কৰিবৰ কাৰণে যিটো আমাৰ ইনাৰ পিউৰিফিকেশ্যন, আমাৰ যিটো অন্তৰাত্মাৰ শুদ্ধি, অন্তৰাত্মাৰ উপলব্ধি, সেয়াই হৈছে আধ্যাত্মিকতা। কিন্তু আধ্যাত্মিকতাৰ যিডাল শিপা, সেইডাল নিশ্চয়কৈ ধৰ্মত আছে, কিন্তু আধ্যাত্মিকতা মানে ধৰ্ম নহয়। আধ্যাত্মিকতাই আমাক আত্মানুসন্ধানৰ সুযোগ দিয়ে, আধ্যাত্মিকতাই আমাক আত্মবিশ্লেষণৰ সুযোগ দিয়ে, আধ্যাত্মিকতাই আমাক আত্মসংশোধনৰ সুযোগ দিয়ে, আৰু পৰিশেষত আধ্যাত্মিকতাই আমাক আত্মানুশাসনৰ সুযোগ দিয়ে। গতিকে আধ্যাত্মিক শিক্ষাৰ দ্বাৰাহে আমি আত্মানুসন্ধান কৰিব পাৰিম। আমাৰ নিজৰ অন্তৰাত্মাৰ উপলব্ধি আমি যেতিয়ালৈকে নিজক বুজি নাপাম, নিজৰ অন্তৰাত্মাক আমি যেতিয়ালৈকে আমি অধ্যয়ন কৰিব নোৱাৰিম, আমি বুজি পাব নোৱাৰিম, তেতিয়াহ'লে আমি মাত্ৰ এটা জীৱধাৰী মানুহ হৈ থাকিম। আমি জ্ঞান আৰু প্ৰাজ্ঞ সম্পন্ন এজন ব্যক্তিলৈ, এজন পূৰ্ণাংগ মানুহলৈ আমি কেতিয়াও ৰূপান্তৰিত হ'ব নোৱাৰিম। আমি ব্যক্তিত্ব আৰু ব্যক্তিৰ মাজত ডিফাৰেঞ্চ আছে, পাৰ্থক্য আছে। আমি ব্যক্তি হৈ থাকিব পাৰিম, ব্যক্তিত্ব সম্পন্ন এজন পুৰুষলৈ আমি ৰূপান্তৰিত হ'ব নোৱাৰিম বা ব্যক্তিলৈ ৰূপান্তৰিত হ'ব নোৱাৰিম। আৰু আমাৰ শিক্ষাৰ যি উদ্দেশ্য, সেই শিক্ষাৰ উদ্দেশ্য হ'ব লাগিব আমি ব্যক্তিত্ব বিকাশৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰিব লাগিব। মানুহক আমি পূৰ্ণাংগ মানুহলৈ, পূৰ্ণাংগ মানৱলৈ ৰূপান্তৰিত কৰিব লাগিব। আমাৰ শিক্ষাক আমি মানৱীয়তাৰ শিক্ষাৰ প্ৰলেপেৰে, সংমিশ্ৰণেৰে, সমন্বয়েৰে সেই শিক্ষাক আমি মানুহমুখী, সমাজমুখী, ধৰ্মমুখী, ঈশ্বৰমুখী, আধ্যাত্মিকতামুখী, নৈতিকতামুখী, সততামুখী, মানৱিক প্ৰমূল্যবোধমুখী, মূল্যবোধমুখী কৰি তুলিব পাৰিব লাগিব। আৰু তাৰ কাৰণে আটাইতকৈ বেছি দায়িত্ব আছে পিতৃ মাতৃ, আমাৰ অভিভাৱকসকল আৰু শিক্ষকসকল। মই পিতৃ মাতৃ বুলি এই কাৰণে কৈছোঁ, আমাৰ শিশুৰ প্ৰথম গুৰু হৈছে পিতৃ মাতৃ। শিশুৱে আচলতে প্ৰথমতে নিজৰ ঘৰখনতে শিক্ষা আহৰণ কৰে, তাৰ পাছত আনুষ্ঠানিক শিক্ষা আমাৰ শিক্ষকসকলে দায়িত্ব লয়। গতিকে শিক্ষাৰ
শিক্ষাৰ যিটো সংস্কাৰ, সেই সংস্কাৰ শিশুসকলে নিজৰ ঘৰখনত শিকি আহিব লাগিব। তাৰ কাৰণে আমাৰ পিতৃ মাতৃ অভিভাৱকৰ দায়িত্ব আটাইতকৈ বেছি। কিন্তু আজি আমাৰ পিতৃ মাতৃসকলে, আমাৰ অভিভাৱকসকলে আমাৰ খালি আনুষ্ঠানিক ডিগ্ৰী নম্বৰৰ পিছত আমাৰ সন্তানসকলক দৌৰাই আছো। মই এটা কথা খালি মই ভুল নুবুজিব, মই নম্বৰ নালাগে বুলি কেতিয়াও কোৱা নাই। মোক এবাৰ এখন সভাত নম্বৰৰ কথা কওঁতে এগৰাকী মাতৃয়ে মোক অলপ ধৰিছিলে যে আপুনি ছাৰ নম্বৰ নালাগে বুলি কৈছে, নম্বৰ নহ'লে কি হ'ব? নম্বৰ লাগিব, মাৰ্কছ লাগিব, কিন্তু আমাৰ ধুনীয়া মাৰ্কশ্বিটখনৰ সৈতে আমাৰ এই শিক্ষাত মূল্যবোধো থাকিব লাগিব, নৈতিকতাও থাকিব লাগিব, সততাও থাকিব লাগিব, মানৱিক প্ৰমূল্যও থাকিব লাগিব, মানৱীয়তাও থাকিব লাগিব, আধ্যাত্মিকতাও থাকিব লাগিব। তেহে আমাৰ শিক্ষা অৰ্থবহ হ'ব, আমাৰ জীৱন অৰ্থবহ হ'ব। আৰু আমি জীৱনৰ সৈতে আচলতে শিক্ষাৰ জৰিয়তে আমি এক ঊৰ্ধ্বগামী যাত্ৰাত অৱতীৰ্ণ হ'ব পাৰিম বা আগবাঢ়ি যাব পাৰিম। আমাৰ কি হৈছে, এতিয়া আমি সমাজৰে বিচ্ছিন্ন নহয়, এতিয়া এনেকুৱা হৈছে আমি নম্বৰৰ পিছত দৌৰোতে আমি পৰিয়াল পৰিজন, আমাৰ আত্মীয়জন, আমাৰ সহপাঠী সহযোগী, নিজৰ গাঁও চুবুৰীৰ পৰা বিচ্ছিন্ন হৈছো। মই এটা সৰু উদাহৰণ দিওঁ, আপোনালোকে চাব, আমাৰ যেতিয়া আমাৰ সন্তানটো সাধাৰণতে 7-8ৰ পৰা পিতৃ মাতৃবিলাক কঠোৰ হৈ পৰে। 7-8ৰ পৰা পিতৃ মাতৃও সকলোৰে লগত সংযোগ বিচ্ছিন্ন কৰে, ল'ৰা ছোৱালীকো সকলোৰে লগত সংযোগ বিচ্ছিন্ন কৰি দিয়ে। কাৰণটো কি, যে 12 পাছ কৰাৰ পিছত এইবিলাক JEE, NEET, পৃথিৱীত যিমান যি আছে, CEE, মই নামেই নাজানো, তাৰপিছত মুঠতে আমাক লাগে এই থামছ আপৰ এটা এডভাৰটাইজমেণ্ট আছে, ইয়ে দিল মাংগে মোৰ। আমাৰ পিতৃ মাতৃৰ সকলো সময়তে ইয়ে দিল মাংগে মোৰ, সকলো লাগে। নম্বৰ মুঠতে 100ৰ ভিতৰত 100। মোক নম্বৰ নালাগে বুলি কোৱা নাই, মই পুনৰবাৰ কৈছো, দোহাৰিছো যে নম্বৰ লাগিব, কিন্তু তাৰ লগত আমি শিক্ষাৰ অৰ্থ কি, জীৱনৰ অৰ্থ কি, জীৱন যে অৰ্থবহ কৰি তুলিবৰ কাৰণে আমি যে সমাজমুখী হ'ব লাগিব, সেই কথাটো শিকাব লাগিব। পিতৃ মাতৃ আমি বিচ্ছিন্ন হৈ যাওঁ, নিজে বিচ্ছিন্ন হৈ যাওঁ, ল'ৰা ছোৱালীক বিচ্ছিন্ন কৰি দিওঁ। তাৰপিছত কি হয়, আমাৰ শিক্ষাৰে শিক্ষিত হৈ সেই ল'ৰা ছোৱালী যেতিয়া উপযুক্ত স্থানত প্ৰতিষ্ঠিত হয়, সেই ল'ৰা ছোৱালী এই পিতৃ মাতৃৰ পৰা বিচ্ছিন্ন হৈ যায়। আপোনালোকে মন কৰক, আপোনালোকৰ ওচৰে পাজৰেও দেখিব। আৰু এই পিতৃ মাতৃয়ে ইতিমধ্যে নিজৰ পৰিয়াল পৰিজন সমাজৰ পৰা বিচ্ছিন্ন হৈ আছে। ল'ৰা ছোৱালীক বিষয়মুখী বস্তুমুখী যাত্ৰাত তেওঁলোকে ল'ৰা ছোৱালীকো আঁতৰাই আনিলে, ল'ৰা ছোৱালী প্ৰতিষ্ঠিত হ'ল, ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক এৰি দিলে। পিতৃ মাতৃৰ পৰা ল'ৰা ছোৱালী বিচ্ছিন্ন হৈ যোৱাৰ পিছত সেই পিতৃ মাতৃ একাকিত্বত ভোগে। আৰু সেইকাৰণে আমাৰ সমাজখনত এতিয়া হতাশাত ভোগা ৰোগীৰ সংখ্যা আটাইতকৈ বেছি, একাকিত্বত ভোগা ৰোগীৰ সংখ্যা আটাইতকৈ বেছি, আলঝেইমাৰ ৰোগত ভোগা ৰোগীৰ সংখ্যা আটাইতকৈ বেছি, সমাজহীনতা, সংযোগহীনতা, সংযুক্তহীনতা, সংস্পৰ্শহীনতাত ভোগা ৰোগীৰ সংখ্যা আটাইতকৈ বেছি। যি ৰোগী, আমি আজি কেঞ্চাৰ ৰোগৰ কথা কওঁ, কিবা ৰোগৰ কথা কওঁ, এই যিটো ৰোগ একাকিত্ব, এই একাকিত্ব ৰোগে এজন ৰোগীক খুলি খায়, যি কাৰণে আজি বহু ঘটনা আপোনালোকে দেখিব, মানুহে গৈ পেলাই চূড়ান্ত সিদ্ধান্ত লোৱাৰ দৰে ঘটনাৰ উদাহৰণো কম নহয়। মই সেইকাৰণে কৈছো, আমি নম্বৰ লাগিব, আমি কিন্তু সমাজৰ সৈতে সম্পৃক্ত হৈ থাকিব লাগিব, ঘৰখনৰে সৈতে সম্পৃক্ত হৈ থাকিব লাগিব, পিতৃ মাতৃ পৰিয়াল পৰিজন শিক্ষানুষ্ঠানৰে সৈতে সম্পৃক্ত হৈ থাকিব লাগিব। আৰু নম্বৰ আৰু সেই সমাজমুখী চিন্তাৰ মাজত এটা বেলেঞ্চ, এটা সন্তুলন, এটা ভাৰসাম্য ৰক্ষাৰ আমি কচৰৎ কৰিব লাগিব, অনুশীলন পৰিশীলন কৰিব লাগিব। কেৱল যদি আমি নম্বৰৰ পিছত দৌৰি থাকো, কেৱল যদি আমি সফলতাৰ পিছত দৌৰি থাকো, আমি কিন্তু সন্তুষ্ট হ'ব নোৱাৰিম। আমি সদায় ল'ৰা ছোৱালীক কওঁ সফল জীৱন, কিন্তু সফল জীৱনে আমাক মানসিক প্ৰশান্তি, মানসিক সন্তুষ্টি প্ৰদান কৰিব নোৱাৰে। আমি ল'ৰা ছোৱালীক শিকাব লাগিব সফলতাৰ সমান্তৰালভাৱে সন্তুষ্টিৰ পিছত দৌৰিবলৈ, সফলতাৰ সমান্তৰালভাৱে মানসিক প্ৰশান্তিৰ পিছত দৌৰিবলৈ আমি ল'ৰা ছোৱালীক শিকাব লাগিব। আৰু মানসিক প্ৰশান্তি আমি কেতিয়া পাম, যেতিয়া আমি সকলোৰে লগত থাকিম। আজি মই এনেকুৱা, মোৰ নিজৰ সহপাঠী আছে, সফলতাৰ পিছত দৌৰোতে সফলতাৰ শিখৰত আৰোহণ কৰিছে, আৰু সফলতাৰ শিখৰত আৰোহণ কৰি পিছলৈ ঘূৰি চাই দেখিছে তেওঁৰ লগত কোনো নাই, তেওঁৰ লগত সহপাঠী নাই, লগৰীয়া নাই, পিতৃ নাই, মাতৃ নাই, শহুৰৰ নাই, পৰিয়াল নাই, সমাজ নাই, কোনো নাই। এতিয়া সেই সফলতা তেওঁ কাৰ সৈতে উদযাপন কৰিব? আৰু তাৰ পাছত তেওঁ কিছু নিষিদ্ধ সামগ্ৰী বা নিষিদ্ধ দ্ৰব্যৰ
দ্ৰব্যত আত্মসমৰ্পণ কৰাৰ বাহিৰে তেওঁৰ কোনো গত্যন্তৰ নাথাকে। আৰু এয়া এখন সমাজৰ গতানুগতিক চিত্ৰ মাত্ৰ মই আপোনাসৱৰ আগত প্ৰতিফলন কৰাৰ প্ৰয়াস কৰিছোঁ। এয়াই হৈ আছে। আমাক শিক্ষা জীৱনটো ধুনীয়া কৰিবলৈ লাগে, সমাজখন ধুনীয়া কৰিবলৈ লাগে। যদি আমি শিক্ষাৰে কেৱল মাত্ৰ আমি বস্তুবাদী চিন্তাক মাত্ৰ সাকাৰ ৰূপ দিব পাৰোঁ, সেই শিক্ষাৰ কোনো মূল্য নাই। আমি আমাৰ আৰ্জিত শিক্ষাৰে আমি জ্ঞানী হ'ব লাগিব, প্ৰাজ্ঞ হ'ব লাগিব, আৰু আমাৰ আৰ্জিত শিক্ষাৰ ফচলেৰে আমি সমাজখন ধুনীয়া কৰিব লাগিব, ধৰণীখন ধুনীয়া কৰিব লাগিব। গতিকে এই যে আমাৰ জ্যোতিপ্ৰসাদে কোৱাৰ দৰে সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে, আমাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়াৰ সুগন্ধিৰ কথা কৈছে। গতিকে এই ফুলবিলাকক আমি সুগন্ধি ফুললৈ ৰূপান্তৰিত কৰিব লাগিব, আৰু আমাৰ দায়িত্ব আটাইতকৈ বেছি। আচলতে শিক্ষক, ছাত্ৰ আৰু সমাজ, মই সমাজখনত সকলোকে অন্তৰ্ভুক্ত কৰিছোঁ, পিতৃ মাতৃ অভিভাৱক সকলোকে। শিক্ষক, ছাত্ৰ আৰু সমাজৰ ত্ৰৈকোণিক যিটো সম্পৰ্ক আছে, ট্ৰায়েংগুলাৰ যিটো ৰিলেশ্যনশ্বিপ আছে, সেই ট্ৰায়েংগুলাৰ ৰিলেশ্যনশ্বিপ বা সেই ত্ৰৈকোণিক সম্পৰ্কটো যেতিয়া সফল ৰূপত প্ৰতিষ্ঠা হ'ব, তেতিয়াহে আমি বিচৰা সমাজখন, আমাৰ আকাংক্ষিত সমাজখন আমি বিচাৰি পাম বা প্ৰতিষ্ঠা কৰিব পাৰিম। গতিকে এটা কথা মই ইয়াত সংযোগ কৰিব খুজিছোঁ যে আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020খনে এতিয়া এই আমাৰ আধ্যাত্মিক চিন্তা, নৈতিকতাৰ চিন্তা বা মানৱিক প্ৰমূল্যবোধৰ শিক্ষা প্ৰদানত গুৰুত্ব দিছে। আমাৰ যি ভাৰত কেন্দ্ৰিক শিক্ষা ব্যৱস্থাত গুৰুত্ব দিছে। আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া, ভাৰতক বুজো আহা মানে আমি ভাৰতক আমাৰ যিটো বৈদিক শিক্ষাৰ পৰা, আমাৰ শাস্ত্ৰ, উপনিষদ, ভাগৱত, গীতাই আমাক যি শিক্ষা দিছে, দুখনকৈ মহাকাব্যই আমাক যি শিক্ষা দিছে, আখ্যান উপাখ্যানসমূহে আমাক যি শিক্ষা দিছে, সেই শিক্ষাক আমি আধুনিক শিক্ষাৰে সম্পৃক্ত কৰিব লাগিব, আধুনিক শিক্ষাৰে সংমিশ্ৰণ কৰিব লাগিব। মনত ৰাখিব যে পৰম্পৰাৰ সৈতে আধুনিকতাৰ এটা উপযুক্ত সংমিশ্ৰণ হ'বই লাগিব। পৰম্পৰাক বাদ দি কেৱল আধুনিকতাৰ ভেটিত এখন আমাৰ আকাংক্ষিত সমাজ, আমি সকলোৱে বিচৰা সুস্থ সবল সমাজ আমি গঢ়ি তুলিব নোৱাৰোঁ। আমাৰ পৰিৱৰ্তন হ'ব, আমি আধুনিকতাৰ ফালে যাম, কিন্তু আমি পৰম্পৰাৰ পৰা আমি বিচ্ছিন্ন হ'লে নহ'ব, শিপাৰ পৰা আমি বিচ্ছিন্ন হ'লে নহ'ব। আমাৰ পৰম্পৰাৰ সৈতে আধুনিকতাৰ এক উপযুক্ত সংমিশ্ৰণ, এক উপযুক্ত সমন্বয় সাধন আমি কৰিবই লাগিব। আমাৰ শিক্ষা হ'ব লাগিব সৰ্বাত্মক, সৰ্বভুক্ত আৰু সমতাপূৰ্ণ। আমাৰ শিক্ষাই সকলোকে সামৰি ল'ব লাগিব। আমাৰ শিক্ষা সমতাপূৰ্ণ হ'ব লাগিব। আজি তেখেতে কুকুৰ শৃগাল গদৰ ভৰু আত্মা ৰামৰ কথা কৈছে। মই গুৰুজনাৰ আন এফাকি পদৰ কথা ক'ব খুজিছোঁ। নাহি ভকতিত জাতি অজাতি বিচাৰ, কৃষ্ণৰ নামত আছে সমস্তৰে অধিকাৰ। ঠিক তেনেদৰে এই গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত নাহি ভকতিত জাতি অজাতি বিচাৰ, যেনেকে নাহি শিক্ষাত জাতি অজাতি বিচাৰ, শিক্ষাত আছে সমস্তৰে অধিকাৰ। গতিকে আমি এই যিখন আমি প্ৰান্তীয় বা মফচলীয় শিক্ষানুষ্ঠান বুলি কৈছোঁ, মই যেতিয়া আমাৰ ডক্টৰ বিৰিঞ্চি বৰা ডাঙৰীয়াই আদৰণি ভাষণ প্ৰদান কৰি আছিলে, সেই মুহূৰ্ততে মই এই সভাকক্ষত সোমাইছিলোহি। তেখেতে কৈছে যে এইটো এটা জনজাতীয় অঞ্চল, প্ৰান্তীয় অঞ্চল, কিন্তু এই অঞ্চলটোক আমি 100% ছাত্ৰ ছাত্ৰীক আমি শিক্ষামুখী কৰি তুলিব লাগিব। যিসকল সমাজ হিতৈষী ব্যক্তিয়ে এই শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠা কৰিলে, সেই সমাজ হিতৈষী ব্যক্তিসকলৰ অনুপ্ৰেৰণাৰে আমি অনুপ্ৰাণিত হৈ আমি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক, এই অঞ্চলৰ সন্তানসকলক আমি শিক্ষাব্ৰতী কৰি তুলিব লাগিব। তেহে আমি সমাজ হিতৈষী হ'ব নোৱাৰিলেও এটলিষ্ট শিক্ষা হিতৈষী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিম। আমি সকলোকে এই শিক্ষাৰ আওতালৈ, শিক্ষাৰ ক্ষেত্ৰখনলৈ আকৰ্ষণ কৰিব লাগিব। আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হিচাপে আমাৰ হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে, যে এই শিক্ষানুষ্ঠানটোৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক আমি শিক্ষাৰ আওতালৈকে অনাৰ কাৰণে এক ব্যক্তিগত পৰ্যায়তো আমি প্ৰয়োজন হ'লে অহোপুৰুষাৰ্থ কৰিব লাগিব, প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব লাগিব। মই এটা কথা মই ক'বই লাগিব যে এই মহাবিদ্যালয়খনৰ সৈতে মই খুব দূৰৰ পৰা আচলতে সম্পৰ্কিত, কিন্তু এই মহাবিদ্যালয়খনৰ বহু অৱদান আছে। এই মহাবিদ্যালয়খনৰ পৰা ওলাই যোৱা ছাত্ৰ ছাত্ৰী, পাছ কৰি যোৱা ছাত্ৰ ছাত্ৰীয়ে অসমৰ সামাজিক, ৰাজনৈতিক, বৌদ্ধিক, সাংস্কৃতিক ক্ষেত্ৰখনত যথেষ্ট তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিব পাৰিছে। আজি আমাক চৰকাৰে সুবিধা দিছে, বিনামূলীয়া শিক্ষাৰ সুবিধা দিছে। শিক্ষা সকলোৰে বাবে শিক্ষা, এডুকেশ্যন ফৰ অল। গতিকে এই যে সকলোৰে বাবে শিক্ষা, চৰকাৰে
প্ৰণয়ন কৰা এই নীতিকে সাৰোগত কৰি যদি আমি সকলো ছাত্ৰ ছাত্ৰীক শিক্ষালৈ আমি আকৰ্ষণ কৰিব পাৰোঁ, নিশ্চয়কৈ হেমচন্দ্ৰ দেৱ গোস্বামী এই মহাবিদ্যালয়ত কেতিয়াও নামভৰ্তিৰ হাৰ নিম্নগামী হ'ব নোৱাৰে, ভাল হ'ব। আৰু আমি এটা গুণগত, আমি সৰ্বাত্মক শিক্ষাৰ কথা কওঁ, সৰ্বভুক্ত শিক্ষাৰ কথা কওঁ, সমতাপূৰ্ণ শিক্ষাৰ কথা কওঁ, কিন্তু শিক্ষা সদায় মানসম্পন্ন হ'ব লাগিব, গুণসম্পন্ন হ'ব লাগিব। সৰ্বাত্মক, সৰ্বভুক্ত আৰু সমতাপূৰ্ণ শিক্ষাৰ সমান্তৰালভাৱে আমি গুণসম্পন্ন শিক্ষা প্ৰদানৰ কাৰণে আমি সদায় বদ্ধপৰিকৰ হ'ব লাগিব, প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। আৰু ছাত্ৰ ছাত্ৰীসকলক যেতিয়া আমি আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালভাৱে আমি ব্যৱহাৰিক শিক্ষা বা প্ৰায়োগিক শিক্ষাৰ জ্ঞান দিম, কাৰিকৰী শিক্ষাৰ জ্ঞান দিম, তেতিয়া নিশ্চয়কৈ এই শিক্ষাৰ ক্ষেত্ৰখনলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল আকৰ্ষিত হ'ব। আমি যদিও শিক্ষাৰ প্ৰাথমিক লক্ষ্য শিক্ষিত হোৱা, জ্ঞানী হোৱা বা প্ৰাজ্ঞ হোৱা বুলি কওঁ, আমাৰ কিন্তু শিক্ষাৰ এটা অন্যতম মূল প্ৰাথমিক প্ৰাইমেৰী এইম হৈছে, প্ৰাইমেৰী লক্ষ্য হৈছে, প্ৰাথমিক লক্ষ্য হৈছে বা প্ৰধান লক্ষ্য হৈছে আমি কৰ্মসংস্থাপন পাব লাগিব। গতিকে এক সংস্থাপনমুখী শিক্ষাৰ প্ৰণয়নৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক এই যিটো থিয়ৰী বা তাত্ত্বিক শিক্ষাৰ সমান্তৰালভাৱে আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰায়োগিক বা ব্যৱহাৰিক বা প্ৰেক্টিকেল শিক্ষা, কাৰিকৰী শিক্ষা বা যিটো আমি ভকেশ্যনেল এডুকেশ্যন বুলি কওঁ, সেই এডুকেশ্যনত আমি গুৰুত্ব দিব লাগিব। মই অধ্যক্ষকে প্ৰমুখ্য কৰি শিক্ষক শিক্ষয়িত্ৰীসকলক আহ্বান জনাম যে শিক্ষা ব্যৱস্থাপনা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আজি আমাৰ কিছুমান আমি খুব বেলেগ বেলেগ ধৰণৰ কথাত লাগি থাকোঁ। শিক্ষক কেতিয়া আহিলে, শিক্ষক কেতিয়া গ'ল, ক্লাছ কেইটা হৈছে, ক্লাছ কেইটা নাই হোৱা, আমি কিছুমান সৰু সৰু কথাত লাগি থাকোঁ। আচলতে সেইটো নহয়। আমি আচলতে শিক্ষা ব্যৱস্থাপনাটো কেনেদৰে ব্যৱস্থাপনা কৰিছোঁ, শিক্ষা মেনেজমেণ্ট অফ এডুকেশ্যন আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। চিলেবাছখন বা পাঠ্যক্ৰমটো ছেমিষ্টাৰটোৰ ভিতৰত শেষ কৰি ল'ৰা ছোৱালীকেইটাক পৰীক্ষা দেগে বুলি কোৱাটোৱে আচলতে মূল কথা নহয়। এতিয়া আমাৰ এই ইউনিভাৰ্চিটি পৰীক্ষাবিলাকৰ সমান্তৰালভাৱে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হৈছে এণ্ট্ৰি ইনটু ছাৰ্ভিচ। এতিয়া যিকোনো চাকৰি পাবৰ কাৰণে আমি ৰিটেন টেষ্ট বা লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক সেই প্ৰায়োগিক শিক্ষা আৰু ব্যৱহাৰিক শিক্ষা আমি প্ৰদান কৰিব লাগিব। বাস্তৱমুখী শিক্ষা আমি প্ৰদান কৰিব লাগিব। নৈতিকতা বা সমতা, সততা বা মূল্যবোধ এইখিনি লাগিবই, কিন্তু এক বাস্তৱমুখী শিক্ষা প্ৰদান কৰিব লাগিব। তেহে ছাত্ৰ ছাত্ৰীসকলে সেই ভাল মাৰ্কশ্বিটখনৰ সৈতে, ভাল ৰিজাল্টটোৰ সৈতে এটা ভাল কৰ্মসংস্থাপনো পাব। কাৰণ শিক্ষাৰ এক অন্যতম মূল লক্ষ্য কিন্তু কৰ্মসংস্থাপন প্ৰদান কৰা। আৰু যেতিয়াই শিক্ষিত হৈ ছাত্ৰ ছাত্ৰীসকলে কৰ্মসংস্থাপন নাপাব, তেতিয়া আকৌ ছাত্ৰ ছাত্ৰীসকলৰ মাজত হতাশাৰ সৃষ্টি হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত হতাশাৰ সৃষ্টি কৰিব আমি নালাগে। কিন্তু এটা কথা মই ছাত্ৰ ছাত্ৰী নতুন প্ৰজন্মক মই ক'ব খুজিছোঁ যে কেৱল চাকৰিমুখী প্ৰৱণতা কিন্তু আমাৰ খুব ভাল কথা নহয়। কিন্তু কেতিয়াবা কেতিয়াবা এই পৰামৰ্শটো দিলে মোৰ হজৰত মহম্মদৰ মিঠাই খোৱা কাহিনীটোলৈ মনত পৰে যে হজৰত মহম্মদে মিঠাই নাখাবৰ কাৰণে পৰামৰ্শ দিবৰ কাৰণে প্ৰথমে মিঠাই খোৱা, নিজে মিঠাই খোৱাটো বাদ দি লৈছিল। এতিয়া মই নিজে চাকৰিত থাকি ছাত্ৰ ছাত্ৰীসকলক ক'ব খোজা নাই যে চাকৰিমুখী নহ'বা, কিন্তু আমি স্বাৱলম্বী আৰু আত্মসংস্থাপন আমি আচলতে নিজেই কৰ্মসংস্থাপনৰ সৃষ্টি কৰাৰ এটা যিটো ষ্টাৰ্টআপ আমাৰ কয় যে আমি চাকৰি জব চিকাৰ হোৱাতকৈ আমি জব ক্ৰিয়েটাৰ হ'ব পাৰোঁ নেকি, জব ক্ৰিয়েটৰ আমি চাকৰি নিজে বিচাৰি থকাতকৈ চাকৰি আমি সৃষ্টি কৰিব পাৰোঁ নেকি, এটা এণ্টাৰপ্ৰিনিয়ৰ, এটা উদ্যোগমুখী চিন্তা আমি কৰিব পাৰোঁ নেকি, সেই ক্ষেত্ৰত চিন্তা চৰ্চা কৰিব লাগে। আৰু আমাৰ শিক্ষক, অভিভাৱক, অগ্ৰজসকলেও সেই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক এক সঠিক পথ নিৰ্দেশনা দেখুওৱাৰ প্ৰয়োজনীয়তা আছে। মাত্ৰ এটা কথা আহ্বান কৰি পেলাই মোৰ বক্তব্য সামৰণি মাৰিব খুজিছোঁ যে সময়ৰ পৰিৱৰ্তন হৈছে, যুগৰ পৰিৱৰ্তন হৈছে, আৰু সেই পৰিৱৰ্তনৰ সমান্তৰালভাৱে আমাৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, শৈক্ষিক, বৌদ্ধিক সকলো ক্ষেত্ৰতে পৰিৱৰ্তন হৈছে। কিন্তু এই পৰিৱৰ্তন আমি গ্ৰহণ কৰিম, কিন্তু পৰিৱৰ্তন সদায় সংস্কাৰমুখী আৰু প্ৰগতিবাদী হ'ব লাগিব। মই তাৰ সমান্তৰালভাৱে মই এই শিক্ষক, ছাত্ৰ আৰু অভিভাৱক বা সমাজক এটা কথা ক'ব খুজিছোঁ যে মই কৈছোঁৱেই যে শিক্ষক, ছাত্ৰ আৰু সমাজৰ ত্ৰৈকোণিক সম্পৰ্কৰ সফলতাৰ ওপৰতহে আচলতে আমাৰ শিক্ষা ব্যৱস্থাৰ সফলতা নিৰ্ভৰ কৰে। আৰু সেইকাৰণে আমি শিক্ষকসকলে হওঁ বা আমি ছাত্ৰ সমাজেই হওঁ বা আমি অভিভাৱক পিতৃ মাতৃ হওঁ, আমাৰো কিন্তু মানসিকতাৰ পৰিৱৰ্তন ঘটাব লাগিব। আমাৰ যিটো
সাংস্কৃতিগত পৰিৱৰ্তন, যিটো কালচাৰেল শ্বিফ্ট, দৃষ্টিভংগীৰ পৰিৱৰ্তন, যিটো পাৰ্চপেক্টিভ চেঞ্জ আমি কৰিব লাগিব। আমি কেৱল আমুকটো হ'ব লাগে বুলি কৈ থাকিলে নহ'ব, পৰিৱৰ্তনটো আমি গ্ৰহণ কৰিব পাৰিব লাগিব। যি পৰিৱৰ্তনে আমাক ধুৱাই গৈছে, যি পৰিৱৰ্তনে আমাক কোবাই গৈছে, সেই পৰিৱৰ্তন আমি ধাৰণ কৰিব পৰাকৈ নিজক প্ৰস্তুত কৰিব লাগিব। আৰু যেতিয়া আমি এই পৰিৱৰ্তন ধাৰণ কৰিব পাৰিম, তেতিয়াই আমি এই পৰিৱৰ্তনক এক ধ্বজাবাহী হৈ পৰিৱৰ্তনক আমি ইতিবাচক দিশত, সংস্কাৰমুখী দিশত, উদাৰতাবাদী দিশত, প্ৰগতিবাদী দিশত আমি লৈ যাব পাৰিম। আজিৰ মুখ্য অতিথি পৰম সেৱাভাজন শ্ৰী শ্ৰী আউনীআটীয় সত্ৰাধিকাৰ পৰম শ্ৰদ্ধাৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভুজনা ইতিমধ্যে বক্তৃতা সামৰি, নিৰ্দিষ্ট বক্তাৰ ভাষণ সামৰি আসনত উপবিষ্ট হোৱা আজিৰ সভাৰ নিৰ্দিষ্ট বক্তা এখন প্ৰতিষ্ঠিত যশস্বী মহাবিদ্যালয়ৰ, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্ত ডাঙৰীয়া, মাননীয় অতিথিসকল, বিশিষ্ট আমন্ত্ৰিত ব্যক্তিসকল, মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল, ছাত্ৰ ছাত্ৰীসকল, সমস্ত জনলৈকে আমি সৰ্বপ্ৰথমতে আজি এই পবিত্ৰ মুহূৰ্তত ভাগে ভাগে আমাৰ সেৱা, শ্ৰদ্ধা, আশীৰ্বাদ প্ৰদান কৰিছোঁ। আজি এটা পবিত্ৰ দিন, পাৰ হৈ অহা 58টা বছৰৰ ৰোমন্থন আৰু আহিবলগীয়া দিনবোৰৰ নতুন আঁচনি প্ৰস্তুত কৰাৰ দিন। সামগ্ৰিকভাৱে আমাৰ জাতিটোৰ কাৰণে, আমাৰ দেশখনৰ কাৰণে, আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি কি কৰিব পাৰিম, এইখন মহাবিদ্যালয়ৰ মজিয়াৰ পৰা আমি কিবা সেৱা কৰিব পাৰিম নোৱাৰিম, সেই সম্পৰ্কত প্ৰত্যেকেই মনে মনে নিজৰ মাজত একো একোটা ভাৱনা, একো একোটা চিন্তা, একো একোখন বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰক। যোৱা 58টা বছৰত আমাৰ মাজলৈ বহুজন আহিল, বহুজন গ'ল। স্বপ্নদ্ৰষ্টা আছিল যিসকল, স্বপ্নদ্ৰষ্টাসকলৰ মাজৰ পৰা বহুজন আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেওঁলোকৰ মনৰ মাজত দেখা দিয়া সেই চিন্তাবোৰ বাস্তৱত পৰিণত কৰিবৰ কাৰণে অহোপৰ্থ কৰি গ'ল আৰু মহাবিদ্যালয়খনক আজি এইটো অৱস্থাত উপনীত কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ সেই স্বপ্নভাগ নিতান্তভাৱে কাৰ্যকৰী হৈছে বুলি আমি ভাবিম। যি ৰূপত হয়তো কৰিব লাগিছিল সেই ৰূপত কৰিব পৰা নাই, কৰিবৰ কাৰণে সন্মুখত আমাৰ সময় আছে। বক্তাসকলে কৈছে সময়ে বাগৰ সলাইছে, যুগে বাগৰ সলাইছে। এই যুগৰ বাগৰৰ লগত, সময়ৰ পৰিৱৰ্তনৰ লগত আমি প্ৰত্যেকজনেই নিজা নিজা দৃষ্টিভংগীৰে সৈতে আজিৰ সমাজ, আজিৰ জীৱন, আজিৰ জাতীয় সংস্কৃতিৰ লগত নিজকে সংপৃক্ত কৰি ৰাখিবৰ কাৰণে নিতান্তভাৱে যত্ন কৰিব লাগিব। আমি ভাবোঁ সেয়া আমাৰ অঞ্চলটোৰ দায়িত্ব, কেৱল মাত্ৰ অঞ্চলৰ দায়িত্ব নহয়, এই দায়িত্ব আমাৰ জাতীয় জীৱনৰ দায়িত্ব।
এই দায়িত্ব আমাৰ দেশখনৰ দায়িত্ব। আমাৰ সেই সামাজিক দায়িত্বটো প্ৰত্যেকজনে আমি উপলব্ধি কৰি আমাৰ মন মগজু, আমাৰ জীৱনচৰ্যা তাৰ লগত লগাই দিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। বহুজন আমাৰ মাজৰ পৰা হেৰাই যোৱা ব্যক্তিয়ে চিন্তা কৰিছিল যে নিতাই পুৰুষে এখন সুন্দৰ উচ্চ শিক্ষাস্থলী হওক। আৰম্ভ হৈছিল নিতাই পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়, তেতিয়াৰ আজিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটি সৰু শ্ৰেণীকোঠাত আজিৰ সভাপতি বিপিন দত্ত সেই 13জন শিক্ষাৰ্থীৰ এজন আছিল। সেই 13জন শিক্ষাৰ্থীৰ এজন আছিল আজিৰ সভাপতি বিপিন দত্ত। সেই 12জনৰ লগত সেই 13 নম্বৰ সত্তাটো যিজনে প্ৰাণ প্ৰতিষ্ঠা কৰিছিল বুলি কওঁ আমি, সেই 13জন শিক্ষাৰ্থীয়ে প্ৰথম আৰম্ভ কৰা এই মহাবিদ্যালয়খন আজিৰ এই অৱস্থা হৈছে আপোনালোকৰ অপৰিসীম ত্যাগ, আকাংক্ষিত চেতনাসম্মিলিত প্ৰচেষ্টা। ইয়াৰ পাছত কৰিবলগীয়া বহুখিনি আছে। কেৱল আহিলে যাব লাগিব এইটো নহয়, আহিছিল গুচি গ'ল ইমানেই নহয়। আমি সংসাৰলৈ আহিলে আমাৰ কৰিবলগীয়া কাম বহু আছে। যিহেতু আমি মানুহবোৰ সামাজিক প্ৰাণী। এই সমাজপ্ৰিয় মানুহবোৰে সমাজৰ কথাই ভাবিব লাগিব। আমি কি কৰিম, কি কৰা উচিত, আমাৰ দায়িত্ব কি? ব্যক্তিগত জীৱনটো প্ৰকৃত অৰ্থত এটা সত্তাহীন জীৱন। ব্যক্তিগত জীৱনটো আচলতে অৰ্থ কৰি জীৱন হ'ব নোৱাৰে। মানুহ মাত্ৰেই সামাজিক হ'ব লাগিব। সেই সামাজিক জীৱনটো যাপন কৰিবলৈ হ'লে আমাক এইবোৰ বস্তু লাগিব। সমাজ জীৱনক আগবাঢ়াই নিব পৰা প্ৰত্যেকটো উপাদানে আমাক লাগিব। তাৰ প্ৰতি আমি সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। গতিকে মাননীয় ৰাইজ, আপোনালোকক আহ্বান জনাম আজি এই মুহূৰ্তত হীৰক জয়ন্তীৰ আজিৰ উদ্বোধনী অনুষ্ঠানত আমি আশা ৰাখিম কেৱল হীৰক জয়ন্তী নহয়, মহাৰাজ জয়ন্তী পাতিব লাগিব। আপোনালোকে পাতিব লাগিব, শতবৰ্ষ পাতিব লাগিব আপোনালোকে। ইয়াৰ পাছৰ চামে পাতিব লাগিব 200 পাতি গৈ থাকিব লাগিব। একে অৱস্থাত কিন্তু নহয়। ইয়াৰ উত্তৰণ ঘটিব লাগিব। সেই উত্তৰণৰ উৰ্বৰ ভূমিখন আমাৰ মন মগজু। সেই উত্তৰণৰ উৰ্বৰ ভূমিখন হ'ল আমাৰ জাতীয় জীৱনৰ সত্তা। সেই উৰ্বৰ ভূমিখন আমি চহাব লাগিব, ইয়াক আৰু উৰ্বৰ কৰি তুলিব লাগিব। গতিকে মই আশা ৰাখিম আজিৰ যিটো পৰিৱৰ্তনৰ দ্বাৰ, সেই পৰিৱৰ্তনৰ লগত সংগতি ৰাখি প্ৰকৃত পৰিৱৰ্তন আমাৰ মহন্ত ডাঙৰীয়াই কোৱাৰ কথা সব্যসাচী মহন্ত ডাঙৰীয়াই কোৱাৰ দৰে পৰিৱৰ্তন বুলিলেই পৰিৱৰ্তন নহয়। সঁচা অৰ্থত ব্যক্তিগত, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক বা অন্যান্য যিয়েই নকওঁ আমি, গোটেই পৰিৱৰ্তনবোৰে আমাৰ মানৱীয় সংস্কাৰ সাধন হ'ব লাগিব। সেই সত্তাটোৰ সংস্কাৰ যেতিয়ালৈকে সাধন কৰিব নোৱাৰোঁ আমি, তেতিয়ালৈকে নহ'ব। গতিকে আমি আশা ৰাখিম মহাপুৰুষৰ দেশৰ একজন লোক হিচাপে, ব্যক্তি হিচাপে আমাৰ প্ৰত্যেকৰে দায়িত্ব আছে। গুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক দি যোৱা এই সৰ্বতো কালৰ বাবে দি যোৱা, সমগ্ৰ মানৱ জাতিৰ কাৰণে দি যোৱা যিটো পথ, যাক ৰাজমাৰ্গ বুলি কোৱা হৈছে, সেই ৰাজমাৰ্গটো আমি উঠি লৈ আমি চাব লাগিব, চৌদিশে চাব লাগিব, আমাৰ যাত্ৰা সুগম কৰি তুলিব লাগিব। আমাৰ সুদূৰত থকা আমাৰ যিটো লক্ষ্য, সেই লক্ষ্যটো সঁচা অৰ্থত মানুহ হোৱাৰ, সেই লক্ষ্যটো জাতীয় জীৱনতো এটা উত্তৰণ ঘটোৱা, সেই লক্ষ্যটোৰ সাংস্কৃতিক জীৱনটো আমাৰ সুন্দৰ কৰি তোলা,
সেই লক্ষ্যটো আমাৰ ৰাজনৈতিক পটভূমিটো পৰিৱৰ্তন সাধন কৰি সঁচা মানুহৰ তাহানিখনৰ অশোকৰ দিনৰ তাহানিখনৰ আমাৰ মহাভাগৱত শাস্ত্ৰই কোৱা ৰামায়ণ মহাভাৰতে কোৱা আমাৰ সেই শাস্ত্ৰবোৰে কোৱা যিসকল ৰজাৰ কাহিনী আছে সেই ৰজাসকল ৰাম ৰাজ্যৰ কথা যি ৰাম ৰাজ্যৰ কথা মহাত্মা গান্ধীয়ে কৈ গৈছে তাক কেনেকৈ আমি সেই সপোনবোৰ কেনেকৈ সফল কৰি তুলিব পাৰোঁ যিবোৰ সপোনৰ যোগেদি আমি সঁচা অৰ্থত ভাৰতবৰ্ষক পুনৰবাৰ সঁচা অৰ্থত ভাৰতবৰ্ষক আমি 1 নম্বৰ ৰাষ্ট্ৰ হিচাপে ধৰিব পাৰোঁ ভাবিব নালাগে নিতাই বিষয়ে কি কৰিম আমি নিতাই পাণ্ডিঙে আমি কি কৰিম এই চিন্তা হ'ব নালাগে এজনেই পাৰিব সঁচা মানুহক সঁচা অৰ্থত যাত্ৰা আৰম্ভ কৰক দেখিব আপোনাৰ ইচ্ছা পূৰণ হৈছে আপোনাৰ উদ্দেশ্য সাধন হৈছে আপোনাৰ লক্ষ্য পূৰণৰ কাৰণে আপুনি যাত্ৰা আৰম্ভ কৰিছে এই যাত্ৰা সুন্দৰ যাত্ৰা হ'ব সেই যাত্ৰাত আমি যাম তাৰ কাৰণে আমাক সুন্দৰ শিক্ষাৰ প্ৰয়োজন হ'ব এই শিক্ষা আমাক লাগিব যি শিক্ষা আমাক মানুহ হোৱাৰ এটা উৰ্বৰম ভূমি তৈয়াৰ কৰি দিছে মানুহ হোৱাত থিয় হৈ থাকিব পৰা এখন সুন্দৰ ভূমি আমাক ঠিক কৰি দিছে তাৰ কাৰণে আমাক সেই শিক্ষাৰ প্ৰয়োজন গতিকে আমি সেই শিক্ষাৰে শিক্ষিত আহক আমাৰ সন্মুখত থকা এই দিগবাটটো আমাৰ এই দীঘল যাত্ৰাৰ পথটো আৰু সুন্দৰ কৰি তোলোঁ আমাৰ মানুহ আমাৰ সমাজ আমাৰ জাতি আমাৰ দেশ এইবোৰ কথা আমি ভাবোঁ নিজৰ কথা অলপমান আঁতৰাই থৈ মই মোৰ মোক এই চিন্তাৰ পৰা অলপ আঁতৰি আহি মোৰ এই চিন্তা পৰিহাৰ কৰি মোক এই কথা অলপমান আঁতৰাই থৈ আমাক বোলা বস্তুটো আমি যাত্ৰা আৰম্ভ কৰোঁ আমাৰ বোলা কথাটোলৈ যাত্ৰা কৰোঁ আমাক আৰু আমাৰ দেশৰ আমাৰ জাতিৰ আমাৰ সমাজৰ কথা ভবাৰ কথা আমি যত্ন কৰোঁ আহক সকলোৱে ভাবোঁ সেই ভাৱনাৰ সৈতে আমি উদ্বুদ্ধ আহক ছাত্ৰ ছাত্ৰীসকলক আমি আহ্বান জনাম নিজক পূৰণ কৰি পাৰ্শ্বৱৰ্তীসকলক পূৰণ কৰিবৰ কাৰণে তোমাৰো একোখন হাত আছে তোমাৰো একোখন হৃদয় আছে যি হৃদয়ৰ সকলোকে আঁকোৱালি লোৱাৰ সামৰ্থ্য তোমাৰ আছে মানুহ মাত্ৰই আছে গতিকে ছাত্ৰ ছাত্ৰীসকল একত্ৰিত চিন্তাৰ সৈতে এই সংহতি চিন্তাৰ সৈতে আমি আগবাঢ়ি যাওঁ এইভাৱে তোমালোকে আগবাঢ়ি যোৱা এই ক্ষেত্ৰত ঈশ্বৰে সহায় কৰিব ভগৱন্তৰ বস্তুৱে সহায় কৰিব তোমাৰ পিতৃ মাতৃ যাৰ পৰা তুমি এই মহা সংসাৰখন দেখিলা সৃষ্টিৰ ৰহস্য অনুভৱ কৰিবলৈ জন্ম হ'লা সেইখন সৃষ্টিৰ সুন্দৰ ৰূপটো সেই সুন্দৰ ৰূপটো যাতে মনৰ মাজত পুনৰবাৰ সুমুৱাই ল'ব পৰা হৃদয়তন্ত্ৰক যাতে তোমালোকে প্ৰেমৰ বাবে গোসাই ঈশ্বৰ কৈ যোৱাৰ আগতে প্ৰেম দুজনৰ ভিতৰত হোৱা ভাল পোৱাটো প্ৰেম বুলি কোৱা নাযায় প্ৰেম বুলি কোৱা হৃদয় তন্ত্ৰ কৃষ্ণ চৰণক প্ৰেম জৰি দিয়া চান্দা প্ৰেম জৰিৰে বান্ধিবলৈ কৈছে ঈশ্বৰক যেতিয়ালৈকে আমি প্ৰেম জৰিৰে বান্ধিব নোৱাৰোঁ হৃদয় স্তম্ভত এই হৃদয় স্তম্ভত যেতিয়ালৈকে ঈশ্বৰক আমি প্ৰেম জৰি বান্ধিব নোৱাৰোঁ ঈশ্বৰ কোন বৈকুণ্ঠত থকাজনে ঈশ্বৰ নহয় ঈশ্বৰৰ বাসনা ঈশ্বৰৰ সাধনা এই সাধনাটো কি সততা মহানতা এই গুণ প্ৰকাৰ প্ৰেম ঐশ্বৰ্য হৰচৰ্য য'ত আছে সেয়া ঈশ্বৰ আমি সেই ঐশ্বৰ্যৰ সৈতে বিভূষিত হ'বলৈ যত্ন কৰিব লাগিব শিক্ষকসকলে তাকেই দান কৰে শিক্ষাগুৰুসকলে তাকেই দান কৰে পিতৃ মাতৃসকলে তাকেই দান কৰে গতিকে আমি গ্ৰহণ কৰোঁ আহক দেউতাই মোৰ একো নাজানে এই চিন্তা একেবাৰেই দৈন্য চিন্তা মাতৃয়ে মোৰ একো নাজানে নিৰক্ষৰ মাতৃয়ে কি জানে এনেকুৱা ভাৱনা কেতিয়াও মনত আনিব নালাগে মোৰ সামথলীয়াসকলে একো নাজানে এনেকুৱা চিন্তাৰে নিজকে কেতিয়াও দুখীয়া কৰিব নালাগে সকলোৱে বহু কথা জানে মই নজনাখিনি তেওঁলোকৰ পৰা গ্ৰহণ কৰিব লাগে এই চিন্তাৰে আমি প্ৰত্যেকজনে আগবাঢ়ি যাওঁ আহক